এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ অপৰচুনিটি পাইছে তাক বচাবলৈ ফাৰ্ষ্ট টাইম হি জাম্প ইন দ্য ৱাটাৰ উইথ দ্য লাইফ জেকেট এণ্ড হি ৱাজ ষ্ট্ৰাগলিং He was struggling in the water with the life jacket. You saw it. He was trying to hold on the kayak. He was not able to. Pori goise. You know that. Are you guys blind or what? জীৱনৰ প্ৰথমবাৰৰ বাবে আপুনি খুদা হাতে উভতি যাব এইবাৰ আমেৰিকালৈ তাকেতো হয়নে নহয় হয় absolutely কাৰণ নাই সি 24 তাৰিখৰ পৰা এই ডিচেম্বৰ 24 তাৰিখৰ পৰা আমি উত্তৰ পূৰ্বাঞ্চল ঘূৰা কথা আছিল 23 তাৰিখ শ্ৰমিক আহি পাব 24 তাৰিখৰ পিছত আমি ঘূৰিম আৰু সেই জুবিনক আজি আমাৰ লগত নাই যি আমলেট ভাজিব শ্ৰমিকে হেৰি লৈ আহিছিল কি আছিল এইটো যেটো জুবিনে ধুলে বাটাৰ তে গুটিকে শ্ৰমিকে বাটাৰ লৈ আহে মই আমলেট বনাও জুবিনে খায় যেটো আমাৰ এটা আনন্দ গতিকে সেই সকলো শেষ হৈ গৈছে হাই স্কুলত সেইটো সময়ত আমি ভূপেন হাজৰিকাৰ গানবিলাক শুনো হা ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা কিন্তু মানে আই ৱাজ নট এবল টু কানেক্ট সেইবোৰ গান শুনি ভাল গান বিৰাট ধুনীয়া গান কিন্তু আমি কানেক্ট কৰিব পৰা নাছিলোঁ যেতিয়া মই অনামিকা শুনিলোঁ মানে গানবোৰ পাখিৰ পৰা আদি কৰি I could connect to those songs and the lyrics and everything so মই তেতিয়াৰ পৰা অসমীয়া গান শুনা আৰম্ভ কৰিলোঁ okay before getting to my friends you have to go through me first তো মোৰ লগত লাগ প্ৰথমতে তাৰ পিছত মোৰ ফ্ৰেণ্ডক তই টাচ কৰিবি জুবিনে দাখন গৈছিল বোলে মোৰ গাড়ীত দা এখনো আছে এই দা মই জুবিন ৰ পিছত তাক দবাৰ ভিতৰত বহি আছো হঠাতে মানে হুলস্থুল খুব চিঞৰ বাখৰ একদম বাহিৰত হুলস্থুল চ' আমি নামি আহি দেখিলোঁ যে এটা দীঘল চুলি ল'ৰা এটাই ষ্টেচন মাষ্টাৰৰ লগত কাজিয়া কৰি আছে মই বোলো কাজিয়া কি কাৰণে কিটো হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ইট তাৰপিছত গম পালোঁ যে সি ট্ৰেইনখন যাব নিদিয়ে আগলৈ যেতিয়ালৈকে মানে বাথৰুমত পানী মানে লোড নকৰে বাথৰুমত পানী নাছিলে ষ্টেচনত নমস্কাৰ পডকাষ্ট উইথ অনুপম চক্ৰৱৰ্তী স্বাগতম জনাইছোঁ এই অনুষ্ঠানৰ মাজত প্ৰিয় দৰ্শক আজি অনুষ্ঠানত দুগৰাকী বন্ধু মোৰ লগত আছে এক প্ৰকাৰ মোৰো বন্ধু বুলি ক'ব পাৰে এজন বন্ধু আমেৰিকাৰ পৰা আহিছে সাতসাগৰ তেৰ নদীৰ সিপাৰে থকা আমাৰ এজন প্ৰবাসী অসমীয়া আৰু আনজন আপোনালোকে চিনি পায় বৃন্দাবন থিয়েটাৰ বুলি ক'লে বেছি ভাল হয় আৰু জুবিন গাৰ্গৰ কাষে কাষে ঘূৰা মানুহজন মই চিনাকি কৰাই দিছোঁ বংকিম চন্দ্ৰ ৰয় স্বাগতম জনাইছোঁ আৰু শ্ৰমিক দত্ত স্বাগতম জনাইছোঁ দুয়োকো আৰু কেতিয়া আহিলে আপুনি আমেৰিকাৰ পৰা মই আমেৰিকাৰ পৰা 23rd of December and দুদিন থকাৰ পিছতে মই তিনিচুকীয়ালৈ যাব লগা হ'ল আজি ৰাতিপুৱা তিনিচুকীয়াৰ পৰা ঘূৰি আহিছোঁ জুবিন বংকিমৰ লগত সৰু এটা আপাৰ আছামৰ ট্ৰিপ এটা কৰি আহিলোঁ মই লগত জনাম যে বিদেশত বিভিন্ন সময়ত ভ্ৰমণ কৰা জুবিন গাৰ্গে ভ্ৰমণ কৰা আপোনালোক দুজনো থাকে আৰু জয়ন্তকো মই মাজে মাজে দেখি থাকোঁ আটাইতকৈ বেছি ভ্ৰমণ কৰে আপোনালোকে আগতো কেইটামান পৰিকল্পনা আছিল কোনো ভবা নাছিল যে অভিশপ্ত 19 ছেপ্টেম্বৰ আমাৰ সন্মুখলৈ আহি যাব ন কওক না অকণমান সেইখিনি কথা শুনো আমাৰ আগন্তুক বছৰ 2026 আমাৰ কেইবাটাও পৰিকল্পনা আছিলে প্ৰথমতে আছিল আমাৰ ছকাৰ ৱৰ্ল্ড কাপ ফুটবল ৱৰ্ল্ড কাপ এইটো মানে এইবাৰ আমেৰিকাই হোষ্ট কৰিছে আমেৰিকা এলং উইথ কানাডা এণ্ড মেক্সিকো চ' এজ উই অল ন' Zubin is a very soccer fan so he's মানে গেম কেইখনমান চাবলৈ বিচাৰিছিলে তাৰপিছত আমাৰ এমাজনৰ ট্ৰিপ এটা আছিলে সি এমাজন যাব বিচাৰিছিলে চ' এমাজনৰ পৰা আমি আৰ্জেণ্টিনা হৈ বিকজ আৰ্জেণ্টিনা ইজ ওৱান অফ হিজ ফেভৰেট কাণ্ট্ৰি because Messi is from Argentina, Maradona is from Argentina, so he loves that country. So আমি তাৰ পৰা আমি উশোৱা বুলি সৰু টাউন এখন সাদাৰ্ণ মোষ্ট টাউন ইন চাউথ আমেৰিকা তাৰ পৰা গৈ আমি এণ্টাৰ্কটিকা যোৱাৰ প্লেন এটা আছিল চ' সেইটো প্লেন থাকি গ'ল বাট ক'ত কেনেকৈ জুবিনৰ লগত সম্পৰ্ক হ'ল শ্ৰমিকৰ Yes, very interesting. জুবিনক মই প্ৰথম লগ পাইছিলোঁ 1992 মই বম্বে আপোনাৰ ঘৰটো তিনিচুকীয়াত নহয় নে
চ' মই 1992 তাক লগ পাইছিলোঁ মই বম্বেত আণ্ডাৰগ্ৰেড কৰিব গৈছিলোঁ চ' তেতিয়া গুৱাহাটীৰ পৰা বম্বেলৈ এখনেই ট্ৰেইন যায় সপ্তাহত এখনেই ট্ৰেইন দাদৰ গুৱাহাটী এক্সপ্ৰেছ বুলি কয় হা চ' আমি ছামাৰত অসমলৈ আহোঁ পৰিয়ালৰ লগত থাকিবলৈ মা দেউতাৰ লগত অলপ সময় কটাবলৈ ছামাৰ ব্ৰেক অভাৰ হৈ যোৱাৰ পাছতে আমি উভতি যাওঁ আকৌ এই উভতি যাওঁতে জব্বলপুৰৰ ষ্টেচন এটা আছিলে তাতে ট্ৰেইনখন ৰখালে আমি ডবাৰ ভিতৰত বহি আছোঁ হঠাতে মানে হুলস্থুল খুব চিঞৰ বাখৰ একদম বাহিৰত হুলস্থুল চ' আমি নামি আহি দেখিলোঁ যে এটা দীঘল চুলি ল'ৰা এটাই ষ্টেচন মাষ্টাৰৰ লগত কাজিয়া কৰি আছে মই ভাবিলোঁ কাজিয়া কি কাৰণে কিটো হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ইট ন তাৰপিছত গম পালোঁ যে সি ট্ৰেইনখন যাব নিদিয়ে আগলৈ যেতিয়ালৈকে মানে বাথৰুমত পানী মানে লোড নকৰে বাথৰুমত পানী নাছিলে পানী নহালৈকে ট্ৰেইনখন যাব নিদিয়ে তাৰপিছত বাট হি ৱন দ্য বেটল চ' লগে লগে পানী ভৰালে তাৰপিছত তেতিয়া তাৰ লগত অলপ কথা পাতিছিলোঁ তাক সুধিছিলোঁ ক'ত থাকে বম্বেত ক'ত থাকিবা তেতিয়ালৈকে গানৰ কথা গানৰ কথাই নাছিলে তেতিয়া কোনো ধৰণৰ গানৰ আলোচনা হোৱা নাই সি কৈছে যে মই বম্বেত যাম মই ক'ত থাকিবা নাজানো ক'ত থাকিম আৰু ক'ৰবাত so that was very interesting and I saw the rebellious personality you know the pani নথকাৰ পিছত কিছুমানেতো হ'ল আৰু পানী নাই আৰু but no you know his hey personality মোক বিৰাট ভাল লাগিল তাৰ পাছত 2016 চনত জয়ন্ত কাকতি মোক ফোন কৰি ক'লে যে মানে 91 ৰ পিছত নাই মই এইটোৱে জুবিন গাৰ্গ বুলি আপুনি জানিছিলে নে নাই তেতিয়া মই একচুৱেলি ক'বলৈ গ'লে মই জুবিন গাৰ্গৰ মানে গান অনামিকাৰ পৰা শুনা আৰম্ভ কৰিলোঁ বিকজ আগতে যেতিয়া পঢ়া শুনা কৰি আছিলোঁ হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুলত সেইটো সময়ত আমি ভূপেন হাজৰিকাৰ গানবিলাক শুনো হা ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা কিন্তু মানে আই ৱাজ নট এবল টু কানেক্ট সেইবোৰ গান শুনি ভাল গান বিৰাট ধুনীয়া গান কিন্তু আমি কানেক্ট কৰিব পৰা নাছিলোঁ যেতিয়া মই অনামিকা শুনিলোঁ মানে গানবোৰ পাখিৰ পৰা আদি কৰি I could connect to those songs and the lyrics and everything so মই তেতিয়াৰ পৰা অসমীয়া গান শুনা আৰম্ভ কৰিলোঁ তাৰপিছত আৰু মই নিজৰ পঢ়া শুনা মোৰ চাকৰি পিছত বিভিন্ন জেগাত গ'লোঁ সেই তাৰপাছত 2016 চনত জয়ন্তই মোক ফোন কৰি ক'লে জুবিন আহিব সি LA আহিব বিচাৰিছে তাত হলিউড চাব বিচাৰিছে কিছুমান ষ্টুডিঅ' তাৰ তেতিয়াই মানে এই চিনেমা 91 ৰ সেই স্মৃতি জব্বলপুৰৰ সেই স্মৃতি তাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি অনামিকা শুনিছে শুনি সেই স্মৃতিলৈ আপুনি US লৈ গুচি গ'ল কানেক্ট নাই জুবিন গাৰ্গৰ লগত 16 আগত জয়ন্তৰ যোগেদি ইণ্টাৰেষ্টিং তাৰপিছত সেই 16 চনত সি আহিলে আহি পেলাই মই তাক এয়াৰপৰ্টলৈ পিক আপ কৰিবলৈ গ'লোঁ তো মই তাক প্ৰথমতে দেখি একদম মানে ক্ষীণমিন ল'ৰা এটা পিক আপ কৰি চুলি নাই তেতিয়া চুলি নাই চুলি চুটি মানে হি লুকছ ভেৰি গুড দেন মই তাক পিক আপ কৰি গাড়ী চলাই ঘৰলৈ গৈ আছোঁ তেতিয়াই মানে সি ক'লে আই থিংক আই ৰিমেম্বাৰ ইউ গম পালে কিবা এটা মই তেতিয়া তাক মানে ক'লোঁ যে আমি লগ পাইছিলোঁ জব্বলপুৰত মনত আছে তেতিয়া তাৰ মনত পৰিলে ছেইম গাই চ' তাক মোক সুধিলে আৰু কেতিয়াৰ পৰা আছে US-ত তেনেকৈ আমাৰ 2016 পৰা আৰম্ভ হৈ গ'ল আমাৰ সম্পৰ্ক আৰম্ভ হ'ল তাৰপিছত আমাৰ প্লেনিং হ'ল বহুত ধৰণৰ প্লেনিং তাৰপিছত কথা পতা হ'ল sometimes he calls me sometimes I call him I mean mostly we talk about movies so মই খুব মুভি চাওঁ বেলেগ ধৰণৰ মুভি চাওঁ মই ৱেষ্টাৰ্ণ মুভি খুব ভাল পাওঁ so western means cowboy movies so western means not made in west western movies are like the cowboy movies so hiu bhal pai moi bhal pao ta kon je Sholay cinema khon pura copy korise jano eta scene copy korise moi ta hi koise yeah I know that teneko amar আড্ডাটো চলি থাকে so তেতিয়াৰ পৰা আমাৰ মানে প্লেনিং বোৰ আৰম্ভ হ'ল তাৰপিছত সি ক'লে যে মই এলাস্কা যাব বিচাৰোঁ মই এটা সদায় সুধো যে দেই সি মই এলাস্কা যাব বিচাৰোঁ তাৰপিছত মই সুধোঁ যে আৰু কি চাব বিচাৰোঁ মই স্কাই ডাইভ কৰিব বিচাৰোঁ বোলে অ'কে চ' তাৰপিছত মই বংকিমক ফোন কৰিলোঁ
বংকিম তুমি যাবা নেকি স্কাই ডাইভ কৈছে সি কয় বোলে জুবিন গ'লে ময়ো যাম চ' সেইটো তেতিয়াৰ পৰা আৰম্ভ হৈ গ'ল আমাৰ গোটেই এডভেঞ্চাৰ্ছ ট্ৰিপছ এডভেঞ্চাৰ্ছ এক্টিভিটি এণ্ড অল দেট এটা প্ৰশ্ন মই সোধোঁ শ্ৰমিক দত্তক এটা দুঃসাহসিক মানুহৰ নাম আছিল জুবিন গাৰ্গ এবছলুটলি সেই পানী বন্ধৰ সেই হয় কথাটো ষ্টেচনত আমি সকলোৱে ফাকে ফাকে সৰকি গুচি গ'লোহেঁতেন জুবিন বোলে নহয় এইটো মই কৰি থৈ যাম সেই সাহস কেতিয়াবা লাগে সেই জুবিন গাৰ্গ হতাশাত ভুগিব কেতিয়াবা লাগে ন অসমত যেনেকৈ কৈ আছে মানুহে কিছুমানে মইতো কোনো দিন জুবিন গাৰ্গক হতাশ ৰূপত দেখাই নাই ন কওক আপুনি Never, ever. I have never seen him. And even কেতিয়াবা সেই পাছপৰ্ট হেৰুৱা ক্ষেত্ৰতো সি কোনো ধৰণে টেনশ্যনেই নলয় বেলেগক টেনশ্যন দিয়ে মোক টেনশ্যন দিয়ে বাট নিজে সি টেনশ্যন নলয় চ' মই কেতিয়াও তাক হতাশ হোৱা দেখা নাই কেতিয়াও মোৰ কেতিয়াবা শ্ৰমিকক সন্মুখত কৈছোঁ মই খুব আৱেগিকভাৱে জুবিনৰ মৃত্যুৰ পিছত মই অভিমানী হওঁতে মোৰ এই বংকিম ডাঙৰীয়া আৰু জয়ন্তৰ ওপৰত মোৰ সাংঘাতিক অভিমান জাগে অকণমান ক্ষোভৰো জন্মে কিন্তু আৱেগিক কিয় এই দুটা মানুহ জুবিন গাৰ্গৰ কাষৰ পৰা আঁতৰি গ'ল মোৰ এইটো একদম ডাঙৰ প্ৰশ্ন সদায় থাকি গ'ল কাৰণ মই যিমান দূৰ জানো শ্ৰমিক আপুনিও জানে চাগে এই দুজন মানুহ থকালৈকে জুবিন গাৰ্গ এটা বেলেগ আছিল Absolutely. সাংঘাতিক বেলেগ আছিল পৰিকল্পনা আছিল বিভিন্ন ধৰণে বাহিৰত ফুৰিবলৈ গৈছিল অলপ মানুহ বাহিৰত গৈ নিজৰ মনটো মুকলি কৰি আহিল ঘৰত আবদ্ধ জীৱনত কেতিয়াও জুবিন গাৰ্গ নাছিলে এই দুজন মানুহ থাকোঁতে কিন্তু সময়ত আঁতৰি গ'ল গতিকে এইটো বংকিমে ক'ব লাগে এনেকুৱা কি দিন কথা হ'ল আজিৰ তাৰিখত আপোনাৰ কেতিয়াবা সেইটোৱে নিজক দুখী দুখী যেন লাগেনে নাই কিয় মই ইমানটো কাষৰ পৰা আঁতৰি গ'লোঁ যোৱাকালি শ্ৰমিকক সেইটো কথাই কৈছোঁ আৰু দুইটাই কান্দিছোঁ 24 তাৰিখৰ পৰা এই ডিচেম্বৰ 24 তাৰিখৰ পৰা আমি উত্তৰ পূৰ্বাঞ্চল ঘূৰা কথা আছিলে 23 তাৰিখ শ্ৰমিক আহি পাব 24 তাৰিখৰ পিছত আমি ঘূৰিম আৰু সেই জুবিনক আজি আমাৰ লগত নাই দুইটাই অৰুণাচলৰ নদী এখনলৈকে গৈছোঁ আমি পৰহি দিনা তাৰ আগদিনা আৰু দুজনমান গৈছে তাতো চকু পানী টুকিছোঁ তেওঁৰ য'ত আমি সকলোৱে শ্ৰদ্ধা জনাওঁ শেষস্থলী তাতো আমি চকু পানী টুকিছোঁ লখিমপুৰ নৰ বুলি ল'ৰা এটা আছে যিয়ে জুবিনক খুৱাই ভাল পায় তাৰ ঘৰতো চকু পানী টুকিছোঁ বিশ্বনাথত মানস ভাগৱতী তেওঁৰ ঘৰতো যোৱাকালি ৰাতি আমি চকু পানী টুকিছোঁ আজি 5টা বজাত গুৱাহাটী পাইছোঁ আমি আহি এটাই দুখ লাগে যে আমি কিয় নগ'লোঁ আমি কিয় আঁতৰি গ'লোঁ মই আগতেও কোনোবা টিভিত কৈছোঁ যি ডিচেম্বৰ মাহৰ পৰা মোৰ লগত প্ৰায় ৰিলেশ্যনটো নাইকিয়া যেন হৈ গৈছিলে ইয়াৰ মূলগত কাৰণ হৈছে জুবিনক এটা চামে নতুনকৈ ঘেৰি ধৰিলে যিটো সিদ্ধাৰ্থ এণ্ড কোম্পানী আৰু এটা গ্ৰুপ এটা আছে সেইটো গ্ৰুপৰ কথা সময়ত নিশ্চয় ক'ম এতিয়া কোৱাৰ সেই সময়টো আহি পৰা নাই যে জয়ন্ত মই যদি ওচৰত থাকোঁ সেই গ্ৰুপটোৱে তাৰমানে ভাল নাপায় আৰু আমাৰ দুটাৰ এগেইনষ্টে জুবিনৰ ইম'চনেল মুহূৰ্ত কিছুমান কথা কৈ দিয়ে আমাৰ এগেইনষ্টে আৰু জুবিনৰ কাষত থকা কিছুমান মানুহে সেই বাৰ্তাবিলাক আমাক দিয়ে যে আজি অমুকজন মানুহে তোমালোকৰ এগেইনষ্টে অমুকটো কৈছে কালি সেইটো কৈছে এই যেতিয়া আমি কথাবিলাক শুনা পালোঁ আমি ভাবিলোঁ নিশ্চয় আমাৰ ক'ৰবাত কিবা ভুল হৈছে গতিকে এওঁলোকে জুবিনক আগবঢ়াই লৈ যাওক আমি জুবিনৰ লগত সদায় আছোঁ প্ৰতিটো মুহূৰ্ততে থাকিম কিন্তু আগৰ নিচিনা নাথাকোঁ তেনেকৈ জয়ন্ত মই সিদ্ধান্ত ল'লোঁ তাৰমানে সেইটো কথা কিন্তু কাকো কোৱা নাই আমি হয়তো আজিয়ে প্ৰথম আপোনাক ক'লোঁ ইয়াত বা ৰাইজক আজি আপুনি অনুভৱ কৰেনে যে আপোনালোক থাকোঁতে যিটো ফূৰ্তি বা জুবিন গাৰ্গ আছিল তাৰ আপোনালোকে নোহোৱা হ'ল যিবিলাক ভিডিঅ' আছে সেই ভিডিঅ'বিলাখন চালে আমি সময়ত দিম ৰাইজৰ মাজত ওলাই আমি ন্যায়টোৰ কাৰণে ৰখি আছোঁ আমি কেনেকৈ ফূৰ্তি কৰিছিলোঁ কেনেকৈ আমি জংঘলৰ মাজত আছিলোঁ কেনেকৈ পথাৰৰ মাজত ঘৰত থাকি জুবিন গাৰ্গে এই যি আমলেট ভাজিব শ্ৰমিকে হেৰি লৈ আহিছিল কি আছিলে এইটো যিটো জুবিনে ধুলে বাটাৰ গতিকে শ্ৰমিকে বাটাৰ লৈ আহে মই আমলেট বনাওঁ জুবিনে খায় যিটো আমাৰ এটা আনন্দ গতিকে সেই সকলো শেষ হৈ গৈছে আৰু জুবিনে
বিশেষভাৱে আমাৰ তিনিটাকে বিচাৰিছিলে বিদেশত যোৱাৰ যিটো অন্তৰংগ মুহূৰ্তবিলাক আমাৰ ওচৰতে কটাব বিচাৰিছিল আৰু তেওঁৰ যথেষ্ট বিভিন্ন ক্ষেত্ৰত বন্ধু আত্মীয় আছে তেওঁলোকৰ লগতো বেলেগ বেলেগ ধৰণে অন্তৰংগ মুহূৰ্তবিলাক কটায় কিন্তু বিদেশত বিশেষভাৱে আমাকে বিচাৰিছিল আৰু সেই হিচাপে আমাৰ এণ্টাৰ্কটিকাৰ পৰা আমাজনৰ পৰা অহা আমেৰিকা ফুটবল খেলালৈকে আমাৰ এটা দীঘলীয়া এটা প্ৰগ্ৰাম এটা হৈ আছিলে আমাৰ কিন্তু নহ'লে গতিকে মই ডিচেম্বৰ মাহৰ পৰাই যোৱা ডিচেম্বৰৰ পৰা মই এই কথাবিলাক শুনি শুনি মই আঁতৰি গৈছিলোঁ মাজে মাজে ফোনত কথা হয় তেওঁ যিদিনা 17 তাৰিখে গৈছে 16 তাৰিখে ৰাতিও প্ৰায় 15-20 মিনিট সময় মোৰ লগত কথা পাতিছে জয়ন্তই ফোন লগাই দিছে তেতিয়া মোক ক'লে তুমি অহা নাই বহুত দিন কিয় অহা নাই কি কাৰণ এইবিলাক কিবা কিবি সুধিলে মই বোলে মই গৈছিলোঁ 2 দিন তোমাক মই পোৱা নাই তুমি মোক ফোন কৰিব লাগে কাৰণ জুবিন গাৰ্গে কিয় অহা নাই সেইটোও বুজি নাপায় ন ইমান জটিলকেতো জুবিন গাৰ্গে বুজিয়ে নাপায় আমাৰ এই গপটো জুবিনে কেতিয়াও গম নাপালে আমি জানিব নিদিলো আমি নিজে নিজে সাইডত থাকিলো এইটো নহয় যে জুবিনক আমি এৰি দিছো এৰি দিয়া নাই কিন্তু সেই টিমটো ইমান বেছি হুমাই আহিলে যে তাৰমানে আমাক তাৰমানে সেই টিমটোৱে তাৰমানে সেই নকৰে তাৰমানে বিভিন্ন ক্ষেত্ৰত আমাৰ এগেইনষ্টে কথাবিলাখন কৈ থাকে আমি কাণত পৰি থাকে আমি বিতৰ্কত নাযাওঁ গতিকে জুবিনক আমি বিতৰ্কত যোৱা নিবিচাৰো আমি জুবিনে যাৰ লগত যেনেকৈ ভাল পায় তেনেকৈ থাকক বুলি ভাবি আমি সাইড হৈ দিলোঁ তাৰমানে আৰু মোক ক'লে তুমি আহা আমি চিনেমাখন কৰিব লাগে উলিয়াব লাগে গান কৰি আছোঁ ৰিলিজ দিব লাগে তুমি আহিবা বহিম দুইটাই আৰু খাৰগুলি ঘৰত থাকোঁতেও শেষ ৰাতিলৈকে 4-5টালৈকে মই লাষ্টলৈকে থাকোঁ তাৰমানে গতিকে মোৰ টোপনি ক্ষতি কৰা অভ্যাস আছে গতিকে সেনেকৈ গোটেই ৰাতিটো জুবিনৰ লগত কথা পাতি কটাওঁ ইয়াতো মোক মাতিছিলে 16 তাৰিখে মাতিছে কিন্তু 17 তাৰিখ তেওঁ গুচি গ'ল মই বোলো ঠিক আছে মই আহিম দিয়া তোমাৰ লগত বহিম মই তাৰমানে লাষ্ট 16 তাৰিখে মোৰ লগত 15-20 মিনিট সময় জয়ন্তৰ ফোনেদি মোৰ লগত কথা হৈছিলে তাৰমানে আৰু তেতিয়া যেতিয়া জুবিনে অতি আন্তৰিকতাৰে বা অতি বন্ধুত্বপূৰ্ণভাৱে আমাক মাতে নহয় এনেকুৱা লাগে যে সকলো বাদ দি জুবিনৰ কাষতে সদায় থাকি যাম তাৰমানে এনেকুৱা ভাৱ হয় আৰু জুবিনৰ ক্ষেত্ৰত বহুত পৰিকল্পনা কৰিছিল মই জানো বহুত আছিলে জুবিনক লৈ বহুত আছিলে আমি গোটেই অসমখন সামৰি নিবনুৱা যুৱক যুৱতীসকলক লৈ কৃষকসকলক লৈ পিনে আমাৰ এটা বৃহৎ পৰিকল্পনা আছিল সেই হিচাপে আমি এখন ফাৰ্মো তৈয়াৰ কৰিছিলোঁ যিখন ফাৰ্মত অহাকালি শ্ৰমিক আৰু মই যাম অহাকালি যাম সেইখন নলবাৰীত ফাৰ্ম এখন তৈয়াৰ কৰিছিলোঁ আমি য'ত নেকি জুবিনে যিটো প্ৰাকৃতিক পৰিৱেশৰ মাজত গছ গছনিৰ মাজত পথাৰৰ মাজত মাছ গৰু ছাগলী এইবিলাক পশুপালন হেৰিটো খুব ভাল পায় গতিকে সেনেকুৱা এটা পৰিৱেশ আমি গঢ়ি উঠিছিলোঁ নলবাৰীৰ আগত নলবাৰী বৰপেটা ডিষ্ট্ৰিক্টৰ মাজত তাত প্ৰায় 7 কিলোমিটাৰ দীঘলীয়া এটা জানৰ নিচিনা এখন বিল এখন আমি তাত আৱিষ্কাৰ কৰিছিলোঁ সেই বিলখনত আমি এটা নেচাৰেল এটা তাৰমানে প্ৰাকৃতিক পৰিৱেশ এটা জুবিনে স্কাই কি বুলি কয় এইটো আমি যি চলাইছিলোঁ এই বটত জেটস্কি যি তাত এটা তেনেকুৱা পৰিকল্পনা কৰিছিল তাৰ উপৰি আমাৰ কৃষিভূমিবিলাক যিবিলাক আমাৰ মানুহে খেতি কৰিব এৰি দিলে তাত সমবায় ভিত্তিত কৃষি ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ কাৰণে পৰিকল্পনা কৰিছিল প্ৰতিখন ডিষ্ট্ৰিক্টতে আমাৰ খেতি আমাৰ বজাৰ আমাৰ কৰি আমাৰ একোখন মাৰ্ট খুলি সেইবিলাক আমি আগবঢ়াই নিয়াৰ পৰিকল্পনা আছিল কিন্তু এই টিমটো যেতিয়া সোমাই আহিল আমি ক'ৰবাত যেনিবা থমকি ৰ'লোঁ তাৰমানে আৰু মনত এটা আঘাত লাগিল দুখ লাগিল আমি যেতিয়া কথা কিছুমান শুনিবলৈ পাওঁ আৰু সেই দুখ কৰি আমি প্ৰতিবাদ নকৰিলোঁ জুবিনক কেতিয়াও নক'লোঁ আমি নিজে কষ্ট পাব বুলি জুবিনক আমি তাৰমানে কষ্ট পাব নিদিওঁ যাতে দ্বন্দ্ব এটাৰ মাজত জুবিন যাতে কেতিয়াও সোমাব নালাগে কিবা আছে নিজৰ মাজত ৰাখিছোঁ জুবিনক জানিব দিয়া নাই আমি দ্বন্দ্ব কেতিয়াও জুবিনক জানিব নিদিওঁ আৰু সেইকাৰণে আমি বিদেশত যেতিয়া আমি ঘূৰিছিলোঁ সেই ফটো ভিডিঅ'বিলাক আছে আমি ৰাইজৰ মাজত এতিয়াও দিয়া নাই এতিয়া আমি সেইবিলাক মেমৰিয়েল হিচাপে আমি ৰাখিম বুলি ভাবিছোঁ তাৰমানে সংৰক্ষণ কৰি যে জুবিনে বিদেশত আমাৰ লগত কিমান ফূৰ্তি কৰিছিল কিমান আনন্দ কৰিছিল যে জুবিনে গীটাৰখন লৈ পেলাই গোটেই ৰাতি আমাৰ লগত ধুনীয়াকৈ গান গাইছিল আপুনি ইমাজিন কৰিব নোৱাৰে যে জুবিনে ৰাতি 12টা 1টা 2টা বজাতো আমাৰ লগত নদীৰ পাৰত পাহাৰৰ মাজত তম্বু টানি কেনেকৈ গান গাইছিল তাৰমানে সেইদিনাখন আমি হোৱাইট ৱাটাৰ ৰাফটিং কৰিছিলোঁ আৰু কাৰ্ণ ৰিভাৰ ইজ একচুৱেলি ভেৰি ডেঞ্জাৰাছ ৰিভাৰ চ' তাহাঁতৰ প্ৰট'কল থাকে যে ৰাফটিঙৰ আগত পূৰা চব
পিন্ধিব লাগিব লাইফ জেকেট এণ্ড হোৱাট এভাৰ তাৰপিছত কেনেকৈ পেডেলডাল ধৰিব লাগে চ' ইমান সি ভাল পালে ইমানে ভাল পালে সি সেইটো ৰাফটিং কৰি পেলাই তাৰপিছত আজি মই গাহৰি বনাম অসমীয়া মানুহ গোটেইবোৰ গাহৰি খামেই তাতে সি গাহৰি বনাইছে ইমান ধুনীয়াকৈ সি কৈছে আমাৰ ভিডিঅ'বিলাক আছে তাতে কৈছে মই এই অঞ্চলৰ পৰিৱেশ এই অঞ্চলৰ মানে বায়ুটোও এটা ইনগ্ৰেডিয়েণ্ট হয় ৰেচিপিৰ সেইটোও সোমাই গৈছে মাংসৰ মাজত তাৰপিছত সি নিজেই আমি কোনো কোৱা নাই সি নিজেই গীটাৰখন লৈ সেই পুৰণা কিশোৰ কুমাৰ তাৰ ওৱান অফ হিজ ফেভৰেট ছিংগাৰ তেখেতৰ গান গাইছে মহম্মদ ৰফিৰ গান গাইছে আৰু গানৰ কি কাৰণে কেনেকুৱা পৰিস্থিতিত সেইবোৰ গান হৈছিল সেইটোও সি আমাক অলপ বুজাই দিছিল সেইবোৰ ভিডিঅ' আছে আমাৰ ওচৰত চাই থাকোঁ কেতিয়া বহুত দুখ লাগে মানে আপুনি নিজে এজন প্ৰৱাসী অসমীয়া ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই যিটো কৰিলে আনবিলিভেবল মানে মই খোলাকৈ কথা কোৱা মানুহ ডক্টৰ বেয়া নাপাব আপুনি প্ৰৱাসী অসমীয়া শব্দটোৰ ওপৰতে অসমীয়া মানুহৰ খং উঠা হৈছে ইম'চনেল হৈ আছে মানুহ আশা কৰা নাছিল কোনো যে ছিংগাপুৰত কমেও 500 মানুহ তাত আছে আজিলৈকে কোনো এটা শব্দ নকলে মইতো আচৰিত হ'লোঁ তাৰমানে যিদিনাখন এই খবৰটো পাইছোঁ মোৰ তেতিয়া 2টা বাজিছে ৰাতি 2টা বজাত যে জুবিনৰ এনেকুৱা এটা হ'ল আমাৰ জুবিনে মানে এটা গ্ৰুপ খুলিছিলে সন্তোষ য'ত তন্ময়ত আছিল তন্ময় ৱাজ ওৱান অফ দ্য গ্ৰুপ মেম্বাৰ ইন দেট আমি তন্ময় সুধিলোঁ যে কি হ'ল আপুনি গ্ৰুপত আছিলে মই আছোঁ বংকিম আছে মানে সি ৱৰ্ল্ডৰ 52 মেম্বাৰ্ছ চিলেক্ট কৰি পেলাই গ্ৰুপটো বনাইছে ভেৰি সি মোক কৈ থাকে হি ৱাজ ভেৰি প্ৰাউড অফ দেট গ্ৰুপ মানে বহুত ভাল ভাল মানুহ আছে ইয়াত তই ভাল পাবি তই কথা পাতি মানে বিশ্বৰ 52জন অসমীয়াই অসমীয়া না অসমীয়াও আছে আৰু বেংগলীও আছে চ' তাৰ চাইল্ডহুড ফ্ৰেণ্ড সৰুকালৰ বন্ধু আছে চ' সেই গ্ৰুপটোত আমি সুধিলোঁ তন্ময় কি হ'ল তন্ময় কোৱাচোন কি হ'ল একদম চাইলেণ্ট তাৰপিছত এজনে ফোন কৰি ক'লে যে তন্ময় মানে ইজ গ'য়িং থ্ৰু এ ডিফিকাল্ট টাইম তো মই কৈছোঁ যে থিংক এবাউট গৰিমা এণ্ড মামন আমাক ক'ব নালাগে গৰিমা আৰু জুবিনে তাহাঁতৰ ঘৰত থাকি আহিছে সিটো গৰিমাক ফোন কৰি ক'ব পাৰে যে গৰিমা এনেকুৱা হ'ল আজি প্ৰৱাসী অসমীয়া ছিংগাপুৰৰ যিখিনি মানুহ আছে সেইখিনি এটা সেইদিনাখনে কৈ দিব লাগে যে এনেকুৱা কথা হ'ল হোৱাট ইজ দ্য পইণ্ট অফ হাইডিং যেতিয়া মানুহে কথা লুকাবলৈ বিচাৰে কিবা এটা তাৰ ৰহস্য থাকিব লাগিব ক'ৰবাত দুৰ্বলতা আছে এই ঘটনাটো ঘটাৰ লগে লগেইতো গৰিমালৈ ফোন যাব লাগিছিল তন্ময়টো কৰিবই লাগিছিলে ন' ডাউট এবাউট ইট আজি গৰিমাৰ কি অৱস্থা হৈছে তন্ময় ফুকন যাৰ ঘৰত আচৰিত পালোঁ এইটো কথা নহয় তাতকৈ ডাঙৰ কথা কি তেওঁলোকৰ যিটো এপিৰিয়েঞ্চ য'ত নেকি আমি আজিও কান্দি আছোঁ আমি বুলি নহয় প্ৰতিজন অনুৰাগী আজিলৈকে কান্দি আছে কিন্তু তেওঁলোক ননচেন্স একদম আজি SIT সন্মুখত যেতিয়া আহিছে আমাৰ সাংবাদিক বন্ধুসকলে তেওঁক যেতিয়া কুৱেশ্যন কৰিছে হাঁহি আছে তেতিয়াও তাৰমানে হাঁহি আছে তাৰমানে তেওঁলোকে যি আমি কাৰোবাক হেৰাইছোঁ তেওঁলোকে যি কাৰোবাক নি পিনে হেৰুৱালে আমাৰ মাজৰ পৰা তেওঁলোকৰ সেই অনুশোচনাই নাই গতিকে তেওঁলোকক কিয় আমি বা আমাৰ চৰকাৰে বা SITয়ে আজি আমাৰ দৃষ্টিত যে মৰমৰ চকুৰে চাই আছে তেনেকুৱা আমাৰ অনুভৱ হৈছে ইণ্টাৰনেলি যদি কিবা কৰিছে আমি সেই কথাটো নাজানো যিখিনি আমি সন্মুখত দেখিছোঁ সেই দেখাখিনিক লৈ পিনে আমি আচৰিত হৈছোঁ যি দুজন ছিকিউৰিটি যাৰ লগত অকল যিবিলাক মানুহে গান গায় সেই গান গোৱা পইচাটো তেওঁলোকৰ একাউণ্টছত ভৰাই দিয়ে বুলি তেওঁলোকে আমাক কোৱা কথা তেওঁলোকে নাজানে কিমানখিনি কি ইনকাম টেক্সে হওক কিবাই হওক মেইনটেইন কৰিব লাগে যিখিনি আমাক কৈছে কিন্তু বাকী যিকেইজনক সোমাই দিলে সেইদিনা লগত থকা তেওঁলোকক এনেহেন হ'ল যি এটা আপ্যায়ন কৰি মাতি আনিলে আৰু আপ্যায়ন কৰি তেওঁলোকক বিদায় দিলে এইটো অসম আৰক্ষী এটা ডাঙৰ দুৰ্বলতা কিন্তু বা চৰকাৰেও যিমান ভাল কাম কৰিলেও এইটো এটা ডাঙৰ কলংক থাকি গ'ল যে এইকেইজন মানুহকে এৰি দিলে মনোভাৱটো একদম 100% জুবিন কেনেকৈ ঢুকাইছে তেওঁলোকে জানিব কাৰণ আমি ভিডিঅ'টোৱে দেখিছোঁ বেলেগটো কথা আমি নাজানো ভিডিঅ'ৰ ওপৰত ডিপেণ্ড কৰি আমি যিখিনি
দেখিছোঁ আৰু জুবিনক যি হিচাপে আগদিনা ৰাতিৰ পৰা মদ খোৱাৰ পৰা পাৰ্টি কৰোৱাৰ পৰা যিখিনি আমাৰলৈকে নিউজ আহিছে প্ৰত্যক্ষ পৰোক্ষভাৱে আমি যিখিনি দেখিছোঁ শুনিছোঁ জুবিনক লৈ অহাৰ পৰা গাড়ীত মদ খোৱাৰ পৰা বটত মদ খোৱাৰ পৰা যিখিনি কৰিছে যি সিটো মানুহতুল্য মানুহে কৰা কাম নহয় তাৰমানে নহয় তাৰমানে সেইটো মানুহতুল্য মানুহে কাম কৰা নহয় সেইটো তেওঁলোক পশু হ'ব লাগিব আৰু জুবিনৰ সেই পানীত নামি যোৱাৰ পিছৰ যিবিলাক ফটো আমি পাইছোঁ পানীত নামি যোৱাৰ আগৰ যিটো ফটো পাইছোঁ যি এটা মমূৰ্ষ অৱস্থা মানুহ এটা সুস্থ অৱস্থাত নাই সেই ফটোখিনি চালে মানে গম পায় আৰু তেওঁলোকে আপোনালোক দুটা ভাল বন্ধু শ্ৰমিক আৰু আপুনি বংগীপ ভাল বন্ধু কালি আপোনালোকৰ মাজৰ কাৰোবাৰ এটা ঘটনা ঘটিছে তো XYZৰটো পত্নীয়ে বা সন্তানে ইজনকে ফোন কৰিব ন হয় বিচাৰিব ন জানিব নিশ্চয় ইয়াতকে ডাঙৰ বিশ্বাসঘাতক আছে নেকি শ্ৰমিক নাই মানে মোৰ সেইটো বিৰাট দুখ লাগি থাকে মানে তেখেতসকলে এনেকুৱা কিয় কৰিলে এতিয়া যোনটো SITৰ যোনটো ইনভেষ্টিগেশ্যন আই এম ভেৰি ছাৰপ্ৰাইজ প্ৰথমতে এজনে আহিলে ছিংগাপুৰৰ পৰা ভাষ্য দিবলৈ নহয় জানো আহি পেলাই তেওঁক যাবলৈ দিলে তেওঁতো গৈ পেলাই ক'ব মোক এইকেইটা প্ৰশ্ন সুধিছে মই এনেকৈ ক'ম তহঁতিও এনেকৈ ক'বি আই হেভ এ ডাউট এণ্ড ইটছ এ জেনুইন ৰাইট তাতে কওঁ যে দে আৰ অল ইন দ্য চিংক এনেকৈ ইনভেষ্টিগেশ্যন মইতো কেতিয়াও শুনা নাই আৰু দ্বিতীয় কথা চাওক এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় 4বাৰ অপৰচুনিটি পাইছে তাক বচাবলৈ ফাৰ্ষ্ট টাইম হি জাম্প ইন দ্য ৱাটাৰ উইথ দ্য লাইফ জেকেট এণ্ড হি ৱাজ ষ্ট্ৰাগলিং He was struggling in the water with the life jacket. You saw it. He was trying to hold on the kayak. He was not able to. Try kori ase. Pori goise. You know that. Are you guys blind or what? দেখা না ইমান ভাগৰুৱা মানুহ এটা তাৰপিছত ছেকেণ্ড টাইম চুইমিং যোৱা প্ৰশ্নই হ'ব নোৱাৰে প্ৰশ্নই নুঠে তাত লাইফ জেকেট নোহোৱাকে যাব তাৰপিছত তন্ময়ে তাৰ হাতখন এনেকৈ ধৰি আছে হাতখন কিয় ধৰি আছে এটা এডাল মানুহ এটাৰ হাতখন কিয় ধৰি আছে এটা সৰু বাচ্চা এটাক ৰাস্তাটো ক্ৰছ কৰিবলৈ হাতখন ধৰি পেলাই ক্ৰছ কৰি দিয়ে মাকে বা দেউতাকে এজন এডাল্টকটো নকৰে আনলেছ এণ্ড আনটিল ডেট পাৰ্চন ইজ আনষ্টেবল একদম তেখেত একদম আনষ্টেবল হয় ভাগৰুৱা তাক আকৌ পানীত নমাই তাৰপিছত পানী নোহোৱাটো হাতত ধৰি আছে ষ্টুপিডিটি এইটো মানে নেগলিজেঞ্চৰ মানে চূড়ান্ত নেগলিজেঞ্চ ইয়াত আৰু কোনো কুৱেশ্যন নাই তাৰমানে এইটোৱে কথা নাজানো তদন্ত কেনেকৈ কৰিব লাগে সেইটোও নাজানো কাৰণ আইনো পঢ়া নাই আমি আৰু প্ৰশাসনীয় কিতাপো আমি কেতিয়াও পঢ়ি পোৱা নাই কিন্তু যিবিলাক শুনিছোঁ দেখিছোঁ আজি এইকেইটাক যেনেকৈ জেলত ভৰাই থৈ পেলাই তদন্ত কৰিছে সেই বটত থকা আটাইকে জেলত ভৰাই থৈ যাতে তেওঁলোকে বাহিৰৰ যিকোনো ডকুমেণ্টছেই হওক যিকোনো কথাই হওক যাতে লুকাব নোৱাৰে বাধা দিব নোৱাৰে একদম ভিতৰত ৰাখি পেলাই সম্পূৰ্ণ তদন্তটো কমপ্লিট নোহোৱালৈকে তেওঁলোকক ইয়াত ৰাখিব লাগিব অসুবিধাটো নাছিল ন কাৰণ ছিংগাপুৰৰ নাগৰিকটো এজন ভোট কৰোঁ বাকীকেইজন চব ইণ্ডিয়ান চব ইণ্ডিয়ান হয় আৰু মই নাজানো কি ধৰণৰ ইনভেষ্টিগেশ্যন ছিংগাপুৰত কৰিলে অসম পুলিচে মই সেইটো নাজানো বাট এনিৱে ইউ ন' লাইক I have a lot of questions and a lot of doubts. তো এইখন চাৰ্জশ্বিট ন্যায় চব সন্দেহত আছে এতিয়া চাব কথাবিলাকখন আমি বহুতটা তদন্ত দেখিলোঁ এতিয়া ধৰি লওক আৰ.এছ. খান সেইটো সময়ত আপোনালোকৰ সাংবাদিকবিলাকো কিমান হুলস্থুল কৰিছিল অসমৰ সচেতন মহলো কিমান হুলস্থুল কৰিছিল তেওঁ আহিলে কিছুদিন জেলত থাকিলে এতিয়া সুন্দৰ অসমীয়াৰ লগত অসমীয়া বতাহ খাই অসমীয়া খাদ্য খাই ধুনীয়া মিলি গৈছে তাৰমানে কিবা হৈছে আমি শাস্তি কিবা গম পালোঁ সেই 1000 টকীয়া কেলেংকাৰীটো ক'ত গ'ল আমি কিবা গম পালোঁ কিবা হ'ল নেকি আল্টিমেটলি সেইখিনিতো আমাৰ টকা আছিলে অসমৰ টকা আছিলে তাৰ উচিত বিচাৰ পালোঁ নেকি কিবা একো নহ'লে আজি পৰাগ দাক মাজ ৰাস্তাত গুলীয়াই হত্যা কৰিলে কিবা পালোঁ আজিলৈকে একো নহ'লে এই অভিনীল একদম ৰাজহুৱা জেগাত দিনৰ পোহৰত তাততো আৰু বেলেগ মাৰ্ডাৰা যোৱা নাই সেই তাৰে মানুহখিনিয়ে তেওঁলোকক হত্যা কৰিলে আজি কেইবছৰ হৈ গ'ল কিবা পালোঁ সেইদিনা ৰাভা যিজন পুলিচ অফিচাৰ আছিলে কি ৰাভা আছিলে এই বুজিছোঁ নলবাৰীৰ নহয় এই যি আমাৰ
বোকাখাট হেৰি যি ইয়াত যি ঢুকালে যি হয় মহিলাগৰাকী মহিলা পুলিচ গতিকে জোনমণি ৰাভা। জোনমণি ৰাভা তদন্ত হ'ল এতিয়ালৈকে কিবা পালোঁ তে গতিকে আহি এতিয়া জুবিন পাইছে য'ত নেকি আমাৰ হাতত অকল ভিডিঅ'কেইটা আছে আৰু ভিডিঅ'কেইটাই দেখাইছে অনলি ফৰ নেগলিজেঞ্চি যিটো আমি বুজি পাওঁ তাৰমানে তাত যদি আইনৰ ভাষাই দি কিবা ভিতৰত সোমাই আছে নাজানো 2-3জন আইনজ্ঞৰ লগতো আমি কথা পাতিছোঁ এইটোৱে আৰু অসমীয়া মানুহে অতীতৰ পৰা এটা বস্তুৱে দেখাই আহি আছে এটাই প্ৰমাণ হৈ আছে কিছুদিন হৈ হাল্লা হুলস্থুল আৱেগিকভাৱে আমি দৌৰি যাওঁ দৌৰি কিবা কওঁ প্ৰতিবাদ কৰোঁ কিবা কৰোঁ এটা সময়ত আমি স্তিমিত হৈ যাওঁ পাহৰি যাওঁ অন্য এটা ইছ্যু আমাৰ মাজলৈকে আহি যায় অট'মেটিকেই আহক বা কোনোবাই আনি দিয়ে আমি পাহৰি যাওঁ প্ৰতিবাদ কৰোঁ ৰাস্তালৈ ওলাই আহোঁ তাৰপিছত পাহৰি যাওঁ আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত এইটো যি নহ'ব সেইটোতো আমি ভাবিবই নোৱাৰোঁ তাৰমানে তথাপিও মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা প্ৰতিশ্ৰুতি দিছে যে জুবিনক মাৰ্ডাৰ কৰা হৈছিল তেখেতে প্ৰথম মানুহ মাৰ্ডাৰ কৰা হোৱা বুলি কোৱা মানুহ আমিতো ভিডিঅ'ত যি দেখিছোঁ সেইটোৱে আমি ক'ব পাৰিম মাৰ্ডাৰ হোৱা বুলি তেখেতে কৈছে আৰু তেখেতে কৈছে জুবিনৰ ক্ষেত্ৰত ন্যায় দিয়া হ'ব গতিকে জুবিনক XYZ মাৰিছে কাৰণে মাৰ্ডাৰ হোৱা বুলি কৈছে গতিকে কোনে মাৰ্ডাৰ কৰিছে সেই মাৰ্ডাৰাৰ কৰা মানুহজনক ঘোষণা কৰিব লাগে যে এই মানুহজনে মাৰ্ডাৰ কৰিছে আৰু অমুক মানুহকেইজনে সহায় কৰিছে সেইটো ঘোষণা হৈছে জানো আজিলৈকে সেইটোতো ঘোষণা এতিয়ালৈকে হোৱা নাই তন্ময়ে যেতিয়া পৰিয়ালৰ মানুহক কাকো ফোন নকৰিলে আপোনালোকৰ গ্ৰুপত যেতিয়া সি পিছততো ৰিমুভ কৰি দিছে তাক সেই গ্ৰুপত একো এনচাৰে নিদিলে গতিকে তাতেই বহুত উত্তৰ সোমাই আছে তাকেতো কিবা এটা ধৰি দি সুধি দিলে বহুত কথা ওলাই গ'লহেঁতেন কিবাটো আছে কি ভয়ৰ কাৰণটো কি কিয় পলাইছে মানুহে ভয় কৰে যেতিয়া মিছা মাতে ভয় তাৰ একো যদি তন্ময় যদি একো কৰাই নাই তাৰ একো দুখ নাই কিয় ইমান দিন মনে আছে কিয় ক'ব পৰা নাই কিয় গৰিমাক এটা ফোন কৰি ক'ব চবে পাহৰাৰ পিছত কিতাপ লিখিব জুবিন গাৰ্গৰ সান্নিধ্যত বুলি হয় এতিয়াতো সেইটোৱে আমাৰ অতীতবিলাখনেতো সেইটোৱে আমাক কৈ আছে আৰু যোৱাকালি জুবিন ক্ষেত্ৰত এজন মানুহে প্ৰায় 4টা-4:30মান হৈছে নেকি আজি ৰাতিপুৱা তাৰমানে কিছুমান আমাক কথা সুধিছে কিছুমান কৈছে আমি এইটো কৰিব লাগে আমি সেইটো কৰিব লাগে বোলে জনস্বাক্ষৰ বোলে আপুনি কি কৰিব স্বাক্ষৰ কৰি পেলাই কি কৰিব স্বাক্ষৰৰ কিবা অৰ্থ মূল্য অসমত আছে জানো এতিয়ালৈকে দিয়া হৈছে জানো কোনোবাই পাইছে জানো আমাক কুৱেশ্যন কৰিছে যে আপোনালোকে কি বিচাৰে বা কি ভাবে বোলে আমি এটাই বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে তেওঁক মাৰ্ডাৰ কৰা হৈছে মাৰ্ডাৰকেইটাক অপেন উলিয়াই আনিব লাগে অপেন আইনগতভাৱে শাস্তি দিব লাগে কি শাস্তি দিব আইনে ক'ব আমিতো ক'ব নোৱাৰোঁ গতিকে তেখেতে ঘোষণা কৰিছে মানে তেখেতে জানে ঘোষণাটো আমি কৰা নাই গতিকে তেখেতৰ ওপৰত ভৰসা বিশ্বাস কৰি আমি ৰখি আছোঁ গতিকে তেখেতে শাস্তি দিয়ক তেখেতলৈকে সেইটোৱে অনুৰোধ সেইটোৱে আমাৰ আহ্বান যিটো গৰিমা শইকীয়াগৰাকীয়ে বিচাৰিছে মামনে বিচাৰিছে দেউতাকে বিচাৰিছে প্ৰত্যেকটো মানুহে বিচাৰিছে প্ৰত্যেকটো অনুৰাগীয়ে বিচাৰিছে প্ৰত্যেকটো বন্ধু বান্ধৱ আত্মীয়ই বিচাৰিছে গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছে সেইটো তৎকালীনভাৱে কাৰ্যকাৰী হোৱাৰ প্ৰক্ৰিয়াটো কৰিব লাগে যে যিটো কৈছে যিটো আদালতৰ যি স্পেচিয়েল ব্যৱস্থাটো কৰিব দিছে সেইটো এতিয়ালৈকে হোৱা নাই সেইটো কৰিব লাগে ফাষ্ট ট্ৰেক আদালতটো কৰিব লাগে য'ত নেকি 300 কিমানজন সাক্ষী হৈছে তে 300 কিমানজন সাক্ষীক আনি এটাকে সোধালৈকে কিমান দিন লাগি যাব এইটো বা কিমান দীঘলীয়া কৰে গতিকে এইটো দীঘলীয়া নকৰি শ্বৰ্টকাট কৰি পেলাই আমাৰ মনত যিটো আজিও আমি চকুৰ পানীৰে বাট বৈ আছে আমাৰ প্ৰতিজন মানুহৰ গতিকে সেইটো ন্যায়ৰ জৰিয়তে বন্ধ হ'ব লাগে ন্যায়ৰ জৰিয়তে সেইটো আমি সেই চকু পানী টোপোলা যদিও আমি শেষ কাললৈকে মুচি শেষ কৰিব নোৱাৰোঁ কিঞ্চিত মানুহ হ'লেও যাতে আমি মনত শান্তি পাওঁ জুবিনৰ হত্যাকাৰী সন্মুখলৈকে ওলাই আহিব লাগে ওলাই আনিব লাগে ঘোষণাটোহে কৰি থ'লে কিন্তু এতিয়ালৈকেতো আমি নাজানো কোনে কৰিছে শ্ৰমিক দত্ত আপুনি এইখিনি কথা ভাবেনে মই কেতিয়াও ভাবি থাকোঁ সেইকাৰণে কৈছোঁ যিজন মানুহে কাহানিও বিশ্বাসঘাতকতা শব্দটো চিনি নাপালে তেওঁ চৰম বিশ্বাসঘাতকতাৰ বলি হ'ল যিজন মানুহে ষড়যন্ত্ৰ শব্দটো ভালকৈ নাজানে তেওঁ এটা পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হ'ল যিজন মানুহে সকলো সময়তে ব্যক্তি স্বাৰ্থৰ পৰা আঁতৰত ফ্ৰেণ্ডশ্বিপ লাগে বন্ধু লাগে সমাজ গঢ়িব লাগে
এই ধৰণেই থাকিল তেওঁ কোনোবা ব্যক্তিৰ স্বাৰ্থৰ মাজৰ পাছত তেওঁ সোমাই পৰিল এইটো বৰ ডাঙৰ এইটো আটাইতকৈ ডাঙৰ ট্ৰেজেডি নহয়নে আমাৰ কাৰণে Absolutely. I mean, he মানুহক ইমান বিশ্বাস কৰে তাৰমানে এটা কথা কওঁ আপোনাক তাৰমানে লাষ্ট 2023 আমাৰ লগত এটা ৰোড ট্ৰিপ কৰিছিলে বহুত সময় আমি 100-200 মাইল গাড়ী চলাই গৈ থাকোঁ বিভিন্ন কথা ওলায় বিভিন্ন ধৰণৰ চিনেমাৰ কথা গানৰ কথা কিতাপৰ কথা তাৰপিছত গাড়ীৰ কথা হ'ল চ' গাড়ীৰ কথা কওঁতে সি ক'লে যে মই এখন ৰেঞ্জ ৰ'ভাৰ কিনিম এইটো 2023 জুন মাহ দেই জুন জুলাই ৰাইট চ' সি ক'লে মই ৰেঞ্জ ৰ'ভাৰখন কিনিম মই তেতিয়া ক'লোঁ যে জুবিন ৰেঞ্জ ৰ'ভাৰখন ইমান ভাল গাড়ী নহয় তই লেণ্ড ক্ৰুজাৰ কিন তাৰপিছত ৰেঞ্জ ৰ'ভাৰখন সেই মই তাৰপিছত ক'লে হয় নেকি মই বোলে এটা মোৰ বন্ধু আছে মেলভিন বুলি আমেৰিকান মানুহ হয় দেই তেখেত মানে কাৰ এক্সপাৰ্ট মানে ৰিভিউ দিয়ে হেৰি কৰে তাৰপিছত তেওঁক ফোন কৰিলোঁ আৰু জুবিনৰ লগত ডাইৰেক্ট কথা পতাই দিছোঁ তই সোধ তাৰপিছত সেই মানুহজনে ধুনীয়াকৈ কম্পেৰিজনটো দি দিলে দুখন গাড়ীৰ তাৰপিছত লগে লগে সিদ্ধাৰ্থক ফোন কৰিছে জুবিনে কেঞ্চেল কৰ ৰেঞ্জ ৰ'ভাৰ নিকিনো লেণ্ড ক্ৰুজাৰ কিনিম তাৰপিছত জুবিনে গুগলত চালে লেণ্ড ক্ৰুজাৰ মই বোলে এটা কাম কৰ তই ইয়াত যদি লেণ্ড ক্ৰুজাৰ মানে গুগলত চাৰ্চ কৰ বাই ডিফল্ট তোৰ US-ৰ গাড়ীবোৰ আহিব তই কৰা ইণ্ডিয়া লেণ্ড ক্ৰুজাৰ ইন ইণ্ডিয়া তাৰপিছত চালে চাই পেলাই সি ক'লে যে এইখন গাড়ী যিখন মই তোক মানে তাক কিনিব কৈছিলোঁ সেইখন ডিছকণ্টিনিউ হৈ গ'ল ইণ্ডিয়াত আৰু মানে এখন নবনায় বা বিক্ৰী নকৰে কিন্তু আৰু এখন আছে লেণ্ড ক্ৰুজাৰ সেইখন আই থিংক সলমান খানৰ ওচৰত আছে তাৰপিছত সি ক'লে এখন 3,20 লাখ টকা তাৰপিছত জুবিনে কৈছে মোৰ ওচৰত ইমান পইচাই নাই গাড়ী কিনাটো বাদেই দে মই ইমান ছাৰপ্ৰাইজ হ'লোঁ বোলে জুবিন হোৱাট ইউ টকিং এবাউট তোৰ ওচৰত 3,20 লাখ টকা নাই তই ইমান গান গালি ডেইলি কেইটা গান গাৱ বিহু ফাংচন কৰিছোঁ আজি কিমান বছৰ 15-20 বছৰ চিনেমাত মিউজিক ডিৰেকশ্যন কৰিছে মিউজিক কৰিছে গান দিছে চব চিনেমা তাৰ হিট মিছন চাইনা হিট কাঞ্চনজংঘা হিট আৰু যি কিছুমান চিনেমাত যিবোৰ মিউজিক কৰিছে সেইবোৰো হিট তাৰ গানৰ কাৰণে তো মানে সুধিলোঁ কেনেকৈ তোৰ ওচৰত পইচা কিয় নাই হোৱাট ডিড ইউ ডু ৱেৰ ডিড ইউ স্পেণ্ড অল দিছ মানি মোক দিলেহে পাম পইচা I got so surprised. I mean, I felt so, he's so innocent. He's such a purest of the purest soul. So sweet guy. I mean, যেতিয়া মিছ কৰোঁ তাক মানে এজ আই ছেড মই সপ্তাহত সি এবাৰ নহ'লে মোক ভিডিঅ' কল কৰেই ঠিক ইয়াৰ মানে ৰাতিপুৱা 6টামান বজাত মোৰ তাত গধূলি 6:30 হয় মই জাষ্ট অফিচৰ পৰা আহোঁ সি ফোন কৰিব ভিডিঅ' কল কৰিব কথা পাতোঁ বেলেগ বেলেগ বিভিন্ন ধৰণৰ খেলৰ কথা চিনেমাৰ কথা তাৰপিছত কয় মোৰ অলপ ভাগৰ লাগিছে খাই পেলাই শুই দিওঁ বোলে যা শুই দে তই তাৰ মন যায় ন এনেকুৱা ভাল গাড়ী এখন ল'ম কিবা ল'ম লাষ্টত গৈ গৈ ৰৈ যায়গৈ তাৰ হাতত পইচা নাই সেইদিনাখন তাকে মই তাৰ ঘৰটোলৈ মই পূবশৰণীয়াত থাকোঁ মই এই ঘৰটোৰ মোক ডিজাইনবোৰ পঠিয়াইছে গোটেইবোৰ তই চাই লৈছোঁ তাৰ খাৰগুলি ঘৰ যেতিয়া ষ্টুডিঅ'টো আছিলে তাত পাৰৰ ঘৰ এটা আছিলে সেইটো মই ডিজাইন কৰা তাৰপিছত মই ক'লোঁ তই চা ঘৰটো চাচোন বোলো মই তাক কৈছিলোঁ তই মানে ইয়'ৰ ৰিভাৰ ফ্ৰণ্ট হয় ৰিভাৰ ফেচিংটো তাৰ ঘৰটো পূৰা তই চিলিঙৰ পৰা মানে অল দ্য ৱে ফ্ৰম ফ্ল'ৰ টু চিলিং একদম গ্লাছ লগাবি চাৰিওফালে তাৰ সেইটো হ'লে তই মোক মানে সি মোক ভিডিঅ' পঠিয়াই পেলাই দেখাইছে আৰু তো সেইদিনা মই ৰাতিপুৱা 5টাত উঠি তাৰ তালৈ খোজকাঢ়ি গৈছোঁ খাৰগুলিত তাত অলপ সময় থাকিলোঁ বহুত ধৰণৰ তাৰ ড্ৰিম হোম মানে ইমান মিছ কৰিছোঁ ইমানেই মিছ কৰিছোঁ তাক তাৰ কল্পনা আছিলে তাৰ তাত থকা পাপুৰ লগত এইবোৰ থাকি গ'ল আৰু এতিয়া মৰিচিকা বিচাৰি ফুৰিছোঁ আমি আৰু নহয়নে হয় কাৰণ সেই ঘৰটো বিৰাট ইচ্ছা আছিলে সেই ঘৰটোৰো কাহিনী মই কৈছোঁ আগত তথাপিও আজি শ্ৰমিক থকাৰ কাৰণে আকৌ কৈছোঁ যে ঘৰটোৰ প্ৰথম ভূমি পূজন কৰিছিলোঁ গৰিমা আৰু মই
সেই ঘৰটোৰ প্ৰথম ড্ৰয়িংখন বনাইছিল ৰিতুল শৰ্মা। আৰিয়ান উডছ যিখন আমাৰ হোটেল কাম ৰেষ্টুৰেণ্ট আছে সোণাপুৰত, তেখেতে এটা অসমৰ ভাল আৰ্কিটেক্সাৰ। গতিকে সেই ড্ৰয়িংখন ডিজাইন কৰি দিয়াৰ পিছত এদিন আমি তেখেতৰ সোণাপুৰৰ তালৈকে গৈ জুবিন, মই, গৰিমা আটাইকেইটা আৰু কোনোবা আছিলে, তাত গোটেইবিলাক চাই মেলি এডাল গছ কটা যায়। জুবিনৰ কথা হৈছে কি গছডাল কাটিব নোৱাৰা, মোৰ এটালৈকে ৰুম কম হ'ব কিন্তু গছ কাটিব নিদিওঁ। তেতিয়া ৰিতুল দাই ক'লে, তেওঁৰ বাইদেউ ক'লে, যি হয় জুবিন, আমি গছডাল নকটাকৈ আমি এইটো কৰি দিম। আৰু তেখেতৰ বিৰাট এটা আগ্ৰহ বা ইচ্ছা আছিলে সেই মাটিখিনি লৈ দিয়াৰ ক্ষেত্ৰত তেখেতেই মেইন মানুহ আছিলে ৰিতুল দা। কিন্তু কালক্ৰমত কি হ'ল, গৰিমা মই পূজা কৰি অহাৰ পিছত সেই ঘৰটো বনোৱাৰ ক্ষেত্ৰত যেতিয়া পৰিকল্পনা এটা কৰিলোঁ, তেতিয়া বাধা আহি গ'ল সেই পক্ষৰ পৰা। সিদ্ধাৰ্থৰ কিয় আমি কিবা এটা কৰিব গ'লে তাৰমানে সিদ্ধাৰ্থ বাধাটো আহি যায়। তাৰমানে ষ্টুডিঅ'টো তেনেকুৱা, ষ্টুডিঅ'টো প্ৰথম চাফ চিকুণ মই কৰিলোঁ, ড্ৰয়িং মই কৰিব মেনেজাৰ কিন্তু দেখা নাই জিন্দগীত মই। গতিকে আৰম্ভণি মই কৰিলোঁ, তাৰপিছত তাতো বাধা আহি গ'ল। গতিকে দুখ লাগে, কাৰণ জুবিনক লৈ পেলাই আমি যথেষ্ট প্ৰাউড কৰোঁ আৰু জুবিনৰ কাৰণে কিবা এটা কৰাৰ আমাৰ প্ৰত্যেকজন অসমীয়াৰ প্ৰত্যেকজন অনুৰাগীৰে এটা মন থাকে, সেই মনটো আমাৰো আছিলে। গতিকে যি জুবিনৰ সপোনৰ ঘৰটো, সপোনৰ ষ্টুডিঅ'টো ভালদৰে হওক, তাতে আমি আটাই জড়িত হওঁ, জড়িত হৈ পিনে আমি সেইটো আটক ধুনীয়াকৈ আমি এটা নেচাৰেল টাইপ, যিটো প্ৰাকৃতিকভাৱে RCC ভাৱে নহয়, RCCৰ যদিও তাতে প্ৰাকৃতিকৰ যিটো এটা সৌন্দৰ্য জুবিনে ভাল পায় তাত আহক, ঠিক তেনেকৈ আমি ভাবি দুইটা ক্ষেত্ৰতে আগবাঢ়িছিলোঁ। সেইটো হ'ল 3 নম্বৰ। আকৌ আজি এটা কথা কওঁ, যিটো মাৰ্টৰ ক্ষেত্ৰত আমাক এনেকুৱা এটা প্ৰস্তাৱ আহিলে যি জুবিন, জয়ন্ত আৰু বংকিমৰ বাহিৰে বেলেগ পাৰ্টনাৰ ল'ব নালাগে। এইটো আহিলে মিত্তালৰ পৰা, টাৰ্চ এণ্ড মিত্তালৰ পৰা। বোলে এইটো কেনেকৈ সম্ভৱ হ'ব? প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমি এইটো কৰা কথা, বহুত টকা লাগিব, আমাৰ হাতততো ইমান টকা নাই, গতিকে এইটো সম্ভৱেই নহয়। তে আমি যদি কিবা এটা জুবিনক লৈ গোটেই অসমৰ মানুহক লৈ, কিন্তু পুৰা টাচত ন তেতিয়াৰ পৰা সেইবিলাক চলাই আছে সমান। গতিকে আমি কিবা এটা কৰিব গ'লে বাধাটো আহি যায়। কিন্তু যেতিয়া আমি গম পালোঁ তাৰমানে জুবিনৰ কেছ পইচা নিপিনে কোনোবা মাৰোৱাৰীৰ চাউলৰ ব্যৱসায়ত কটায়, ক'ৰবাত কটায়, মই বোলে এইটো আৰু কেনেধৰণৰ বস্তু আৰু। আমি অসমৰ মানুহক লৈ পিনে, অসমৰ ল'ৰা ছোৱালীক লৈ পিনে এটা উন্নতিৰ পথেৰে আমি আগবাঢ়িব বিচাৰিছোঁ, আমাৰ নিবনুৱাক সহায় কৰিব বিচাৰিছোঁ, সেইটো কৰিব নালাগে, একত্ৰিত হ'ব নালাগে। কিন্তু চাউলৰ বেপাৰত জুবিনৰ পইচা জুবিনে গম নোপোৱাকৈ লগাব পাৰে, পানীৰ বটল উৎপাদন কৰাত জুবিনৰ পইচা লগাব পাৰে, হোটেল লোৱাত জুবিনৰ পইচা লগাব পাৰে। এইটো কেনেকৈ সম্ভৱ পাৰে? 30,000 টকা দৰমহা পোৱা মানুহ এজনে কেনেকৈ হোটেল ল'ব পাৰে, কেনেকৈ 3 কোটি টকাত পানীৰ ইটো কৰিব পাৰে? কাৰণ ব্যৱসায় আমিও কৰিছোঁ, বছৰত কিমান টকা লাভ হয়, কিমান টকা টাৰ্ণ অভাৰ হ'লে কিমান লাভ হয়, আমাৰো এটা হিচাপ আছে। গতিকে এইটো সম্ভৱ জানো? যিজন ল'ৰাৰ মাকে সেইদিনালৈকে আচাৰ বিক্ৰী কৰি ফুৰিছিল, এখন ভঙা চিঙা চাইকেল লৈ আমাৰ ওচৰত আহিছিলে, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? ক'ৰ পৰা পইচা পাব পাৰে? এইটোৱে চ'ৰ্চ নহয় জানো? যেতিয়া জুবিনৰ শেষ মুহূৰ্তত টেক্স দিবলৈ টকা নাই বুলি মোক জনালে সিদ্ধাৰ্থে, মই তেতিয়া 60 লাখ টকা দিলোঁ, সেই তথ্য মই SITৰ হাতত দি আহিছোঁ। তেতিয়া মই সিদ্ধাৰ্থক সুধিলোঁ জুবিনৰ পইচা ক'ত গ'ল? মোক এটাই কয়, আছে বংকিম দা বেলেগ এক জেগাত ইনভেষ্ট কৰা আছে। বোলে ইনভেষ্ট কৰাৰ আগতে তুমি টেক্সৰ পইচাটো ৰাখিব লাগে। আজি যদি মই নিদিলোঁ হয়, ঠিক আছে, জুবিনৰ পইচা মোৰ হাতত আছে, কিন্তু টেক্স দিম বুলি জুবিনৰ পইচা মোৰ তাত নাই নহয়। আমি এটা কিবা বেলেগ কৰিম বুলি আছে, আমাৰ হাতত এগ্ৰিমেণ্ট আছে, সেইটো মই আজি নিদিলেওতো তুমি একো কৰিব নোৱাৰা। কিন্তু মোৰ উদ্দেশ্য সেইটো নহয়। জুবিনৰ দুখ পোৱা, জুবিনৰ কষ্ট পোৱা, পইচাই হওক অন্যই হওক, আমি হ'ব নিদিওঁ, আমি কৰিব নিদিওঁ। সেইকাৰণে মই লগে লগে পইচাটো দি দিছোঁ। গতিকে আমি সকলো ক্ষেত্ৰত এনেকৈ ভাবিছিলোঁ। আৰু জানুৱাৰী মাহৰ 3 তাৰিখ জুবিনৰ লগত, জুবিন, মই, জয়ন্ত প্ৰায় 2 ঘণ্টা বহিছিলোঁ। সন্ধিয়া সময়ত জুবিনে টোপনিৰ পৰা উঠিছিল, সেইদিনা জুবিনক এইবিলাক কথা আমি কৈছিলোঁ, যি তুমি এইবিলাক পইচা পাতি ঠিক কৰি লোৱা বন্ধু। কাৰণ তেতিয়া আমাৰ অনুমান হৈছিলে যি তাৰমানে জুবিনৰ ক্ষেত্ৰত কিবা কিবি তাৰমানে বেলেগ ক্ষেত্ৰত আমি নাজানো, টকা পইচাৰ ক্ষেত্ৰত যি জুবিনৰ যেনেকৈ ইউজ হ'ব লাগিছিল বা যেনেকৈ পাব লাগিছিল, যেনেকৈ থাকিব লাগিছিল, সেই বস্তু যি নাই, তেতিয়া আমি কিছুমান পক্ষৰ পৰা আমি কথাবিলাক শুনিব পাইছিলোঁ, কিন্তু প্ৰুফ নাছিল আমাৰ হাতত। সেইকাৰণে জুবিনক কৈছিলোঁ যে এইবিলাক তুমি ঠিক কৰি লোৱা। তাৰ মৃত্যুৰ এতিয়া কাৰণে যিটো
আন্দোলন হৈ আছে জাষ্টিছ ফৰ জুবিন, মই আৰু এটা এড কৰিব পাৰোঁ, সেই জাষ্টিছ ফৰ জুবিনত মানে এই টকা পইচাবোৰ যিবোৰ সৰকালে সি সিদ্ধাৰ্থে আৰু বেলেগ কিছুমান তাৰ লগত থকা সেইবোৰো আনিব লাগে, শ্যাম কানু আনিব লাগে আৰু জুবিনৰ ফেমিলি দিব পৰা ব্যৱস্থা কৰিবলৈ। সেইটো মোৰ অনুৰোধ, গভৰ্ণমেণ্টৰ অনুৰোধ, ন্যায়ালয়লৈ অনুৰোধ যে সেইবোৰতো তাৰ যিমান সম্পত্তি বনাইছে বেলেগে তাৰ পইচা দি পেলাই সেইবোৰ জব্দ কৰি জুবিনৰ ফেমিলিলৈ দিব। জীৱনত প্ৰথমবাৰৰ বাবে আপুনি সুধা হাতে উভতি যাব এইবাৰ আমেৰিকালৈ, তাকেতো হয়নে নহয়? হয়, এবছলুটলি। কাৰণ নাই সি বহুত আমাৰ ছেপ্টেম্বৰৰ পিছত এয়া বোধহয় আপুনি অসমলৈ আহিছে। মই তাক কৈছিলোঁ মই 23 ডিচেম্বৰ গৈ পাম, এইবাৰ মোৰ ইছুজুখন লৈ ওলাম ভ্ৰমণ কৰিবলৈ নৰ্থ ইষ্ট। লাষ্ট টাইম আমি মানসলৈ গৈছিলোঁ, সেই যে গড়ে খেদিছিলে go back চ' সিও মই তালৈ গ'লে যেনেকৈ সি তালৈ গ'লে যেনেকৈ মই তাক লৈ ফুৰোঁ, য'ত মই যাব বিচাৰোঁ বা সি যাব বিচাৰে, তাত গ'লে মই লৈ যাওঁ য'ত সি যাব বিচাৰে। ঠিক তেনেকৈ ইয়াত আহিলে সি তই ক'ত যাবি এইবাৰ ক, মই বোলো এইবাৰ আপাৰ আছামৰ ফালে যাম, মই যাম তোৰ লগত। সময়ো দিয়ে চব কেঞ্চেল কৰি দিছিলোঁ মোৰ কাৰণে। মই লাষ্ট টাইম মই ছেপ্টেম্বৰ 7 আই থিংক মই ভিডিঅ' কল কৰিছোঁ, মেছেজো কৰিছোঁ তাক, কৈছে মোৰ ৰৈ বিনালেৰ বেকগ্ৰাউণ্ড মিউজিক আছে, মোৰ যাবৰ মন নাই, যাম আৰু গৈ পেলাই আহি পেলাই মই লাগি যাব লাগিব, মই ফিনিছ কৰিব লাগিব। সেইটোৱে লাষ্ট মেছেজ আছিল। আৰু তাৰ আগতে মোৰ মেছেজটো আই মিছ ইউ বুলি তাক কৈছিলোঁ, সেইটো চাইছে সি, তাৰ উত্তৰটো দিয়া নাই সি। হয় নেকি? সেইটো 18 ছেপ্টেম্বৰ। তাত ঘৰলৈ গৈছিল নে নাই জুবিন? ঘৰত আছিল নে আপোনাৰ ঘৰত আমেৰিকাত? মোৰ তালৈ সি 2016 চনত গৈছে, 2017 চনত বংকিমাৰ জয়ন্তই জইন কৰিলে, 2018 চনত আমি ৰাছিয়া গ'লোঁ ৱৰ্ল্ড কাপ চাবলৈ, 2019 চনত আকৌ আহিলেহি। তেতিয়া আমি কি কৰিছিলোঁ, 2019 চনত আমি ভেগাছত গৈছিলোঁ, তাৰপিছত এণ্টিলপ কেনিয়ন গৈছিলোঁ, তাৰপিছত লাষ্ট 2023 চনত সি গৈছিলোঁ, যোনটো আমাৰ দীঘলীয়া ৰোড ট্ৰিপটো কৰিছিলোঁ। আৰু সি য'ত যাব বিচাৰে মই তেনেকৈ মোৰ আইটিনেৰীখন বনাওঁ। এবাৰ সি কৈছিলে মই নেটিভ ইণ্ডিয়ান ভিলেজবিলাক চাব পাৰোঁ। নেটিভ ইণ্ডিয়ান মানে ৰেড ইণ্ডিয়ান বুলি যে কয়, সেইটো আমি তাত নেটিভ ইণ্ডিয়ান বুলি কওঁ। এইবোৰ অলপ চহৰৰ পৰা দূৰত, সেইবোৰ এক্সেছ মানে অনলি অফ ৰোডিং কৰি ভেহিকল বা অফ ৰোডিং কৰি যাব লাগে। হি ৱাজ ভেৰি এক্সাইটেড। সিয়ে কেতিয়াবা সি মোক কৈছে, মই তাক GoPro-টো দি দিলোঁ মোৰ, GoPro দি খুব ভিডিঅ' বনাইছে, কৈছে মই ব্লগাৰ হৈ গ'লোঁ। চ' ভেৰি ফানি মমেণ্টছ। লাষ্ট 2023ত এটা ঘটনা অসমৰ মানুহে এতিয়াও নাজানে, আপুনি শুনিব যে আমি জুবিনৰ ক্ষেত্ৰত কি কৰিছিলোঁ। ৰাতি সেইদিনা এখন নদীৰ পাৰত আছিলোঁ আমি, অসমত নহয় আমেৰিকা, এখন নদী আছিলে, নদীৰ পাৰত আছিলোঁ, তাত কেম্পিং কৰি মানুহবিলাক থাকে, ঠাণ্ডা মণ্টেনা। গতিকে আমি ৰাতি যেতিয়া 3খন গাড়ী তাত সোমাই দিছিল, এখন আমেৰিকা এওঁৰ বন্ধু আছিল, তেওঁৰ হাজবেণ্ড ৱাইফ, মই আৰু জয়ন্ত এখনত, জুবিন আৰু শ্ৰমিক এখনত। তেতিয়া তাত দুজন মানুহে সিহঁতে জুই শেক লৈ আছিলে, আমি গৈ পালোঁ। আমাৰ লাইটৰ পোহৰ দেখি পিনে সিহঁতে তাৰমানে বহুত মিছবিহেভ কৰিলে আমাক, আৰু বিহেভ কৰি পিনে এনেকুৱা এটা পৰ্যায় পালে যি সি পিষ্টল উলিয়াই ল'লে তাত, আমাক মাৰিব। শ্ৰমিকৰ লগতো পিষ্টল লাইচেঞ্চ আছে, এওঁৰ বন্ধুজনৰো লাইচেঞ্চ, এওঁলোকো উলিয়াই ল'লে। মই কি কৰিলোঁ, আমাৰ দুটা পক্ষ হৈ গ'ল, তাৰে মাজেদি মোৰ গাড়ীখন সোমাই দিলোঁ, যে কিবা কাৰণে যদি সিটো পক্ষ যদি গুলি মাৰে মোৰ গাড়ীখনত লাগিব। এই বস্তুটো এনেকুৱা এটা পৰ্যায় পালে যে তাৰমানে সি যাতে আমাক একো কৰিব নোৱাৰে, গাড়ীখন মাজত দি দিলোঁ। আৰু তাৰপিছতে আমি কি কৰিলোঁ, যে ইয়াত আমি যুদ্ধ কৰা তৰ্ক কৰাটো আমাৰ দায়িত্ব নহয়, দায়িত্ব হৈছে ছেফ লোৱাটো। আমি লগে লগে এওঁৰ বন্ধুজনৰ জৰিয়তে পুলিচক মাতিলে, লগে লগে তাত পুলিচ আহি পেলাই তেওঁলোক দুজনক উঠাই লৈ গ'ল। তাৰমানে আমাৰ কথাটো হৈছে কি, যিকোনো এটা চিটুৱেশ্যন হ'লে তাক লগে লগে কেনেকৈ টেকেল কৰিব লাগে, কেনেকৈ ছেফ দিব লাগে, জুবিনক কেনেকৈ প্ৰটেক্ট কৰিব লাগে, দিছ ফাৰ্ষ্ট প্ৰায়ৰিটি আমাৰ।
তাৰ ছেফটিটো আমাৰ ফাৰ্ষ্ট First মানে priority. ইমান গৈছে আপোনালোকে ক'তো এটাও সৰু ঘটনা হোৱা নাই কেতিয়াও হোৱা নাই কেতিয়াও হোৱা নাই আৰু তেনেকুৱা পৰিস্থিতি আমি হ'বলৈ চান্সেই দিয়া নাই তাৰমানে কি হ'ল তেতিয়া এই ঘটনাটোতে মানে মোৰ গাড়ীখন আগতে গৈছিলে সি পেচেঞ্জাৰ ছিটত আছিলে নামি গ'ল নামি যাওঁতে সেই মানুহকেইটাই খেদি আহিলে খেদি অহাৰ লগে লগে মই নামি গ'লোঁ সেই আমেৰিকান মোৰ যোনটো ফ্ৰেণ্ড কাপল তেওঁ US আৰ্মিৰ ৰিটায়াৰ্ড হয় প্ৰকাণ্ড মানুহ 6.5 ফুট ওখ তেখেতৰ দুটা ডগ মানে ট্ৰেইন জাৰ্মান শ্বেফাৰ্ড অলৱেজ কেৰি উইথ দেম তাহাঁতি নামি আহিলে তাহাঁতি সেই মানুহজনে কৈছে বিফৰ গেটিং টু মাই ফ্ৰেণ্ডছ ইউ হেভ টু গ' থ্ৰু মি ফাৰ্ষ্ট তো মোৰ লগত লাগ প্ৰথমতে তাৰপিছত মোৰ ফ্ৰেণ্ডক তই টাচ কৰিবি তাৰপিছত সি তাৰ নিজৰ কেম্প ছাইটত গৈ পেলাই সি তাৰ হেণ্ডগানটো উলিয়ালে যেতিয়া সি হেণ্ডগানটো উলিয়ালে তাৰ লগতো আৰু দা কোঠাৰ লৈ লাভ নাই জুবিনে দাখন গৈছে লৈ পেলাই মোৰ গাড়ীত দা এখনো আছে এই দা মই জুবিন ৰ পিছত তাক তই আমি তেতিয়া পিছলৈ তাক কৰি পেলাই বন্ধুকৰ লগত দা দি নহ'ব মই তেতিয়া মোৰ নিজৰ গানটো উলিয়াইছোঁ উলিয়াই পেলাই মানে আই ৱাজ এবাউট টু শ্বুট হিম ইউ ন' তাৰপিছত মই ভাবিছোঁ যে এটা মদাহী সি মদ খাই আছিলে খুব বেছি মদ খাই আছিলে হি ৱাজ কাৰ্চিং এণ্ড য়েলিং এণ্ড অল ডেট আমি মোৰ বন্ধু এৰণো কৈছে হেভ এ বিয়াৰ গ' টু শ্লিপ কিন্তু উই ডোণ্ট ৱান্ট টু এনি ফাইট অৰ এনিথিং চ' তাৰপিছত আমি মানে কৈছোঁ যে পুলিচ মতাই ভাল পুলিচ আহিলে 10 মিনিটৰ ভিতৰত পুলিচ আহি গ'ল 10 মিনিটো নহয় ন কুইক আহিছে দুখন পুলিচৰ গাড়ী আহিছে আমাক ৰখাই নাই আমাৰ জেগাত চিধা সেই তাহাঁতৰ কেম্প ছাইটটোত গৈছে গোটেই তাৰ মদবিলাক চব পেলাইছে তাৰপিছত তাক দুটা অপশ্যন দিছে ইদাৰ ইউ গ' টু জেল তই জেললৈ যাবি আজি নহ'লে তই ঘৰলৈ যা কিন্তু সেই মানুহজনৰ ল'ৰাজন মানে তেওঁৰ ছান হি ৱাজ এ ভেৰি নাইচ পাৰ্চন সেই ল'ৰাটোৱে বাপেকক মানে লৈ গৈছে টানি দে লেটছ গ' তাৰপিছত ল'ৰাটোৱে পিছত লৈ গ'ল তাৰপিছত জয়ন্ত কাকতি হৈছে আকৌ যদি ঘূৰি আহে লগৰ কিছুমানক লৈ পেলাই আমাৰ ইয়াত ভেৰি ইণ্টাৰেষ্টিং আমাৰ ইয়াত পাৰ্টি লৈ গুচি আহেতো জয়ন্ত নাই ইয়াত নোৱাৰে এইটো কৰিব এবাৰ পুলিচৰ পৰা তাহাঁতি ৱাৰ্ণিং পাই গ'ল আৰু লগে লগে মানে ওচৰৰ কেম্প ছাইটত থকা মানুহখিনিও আমাৰ ওচৰলৈ আহি গ'ল যে আমি উইটনেছ থাকিম আচৰিত কথা অনুপম মই পুলিচটোক সুধিলোঁ যে ইয়াত ছেল্ফ ডিফেন্স লটো কেনেকুৱা চব ষ্টেটৰ বেলেগ বেলেগ ল তাতে মণ্টেনা মানে একদম কানাডাৰ ওচৰত দেই নৰ্দাৰ্ণ মষ্ট ষ্টেট বোলে প্ৰথম হৈছে ইউ গাইজ আৰ ফ্ৰম কেলিফৰ্ণিয়া অলপ লিবাৰেল হয় অলপ বেলেগ ধৰণৰ হয় হা কৈছে যে তোমালোক কেলিফৰ্ণিয়াৰ পৰা অহাৰ কাৰণে সেই মানুহটোৱে গুলি নাখালে যদি তোমালোক মণ্টানা হ'লা হয় সি অলৰেডি গুলি খালে হয় তাৰপিছত পুলিচক মাতিলে চ' বাট উই ডোণ্ট ৱান্ট টু ডু দ'জ কাইণ্ড অফ থিং বাট এওঁলোক টুৰিষ্ট হয় জুবিন টুৰিষ্ট হয় মোৰ ৰেছপনচিবিলিটি হয় মই এজ এ হোষ্ট হুইচ দ্য ছিংগাপুৰ পিপল ডিড নট আণ্ডাৰষ্টেণ্ড হোষ্ট হয় তাহাঁতি হোষ্ট হয় তাৰ ছেফটিটো তাহাঁতৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব লাগে আৰু জুবিন ৱাজ নেভাৰ আনপ্ৰেডিক্টেবল টু মি হি ৱাজ প্ৰেডিক্টেবল তাক ধুনীয়াকৈ আমি কিবা এটা হ'ল এইটো নহ'ব ইভেন ইয়াতখনত লৈ গ'ল প্ৰথমবাৰ যেতিয়া দেখিলে যে সি ভাগৰি গৈছে কাট লেটছ গ' বেক কেপ্টেইনক মাৰি যে ই নুশুনে আমাৰ কথা কেপ্টেইন ইজ দ্য অ'নাৰ অফ দ্য ইয়াত ৰাইট যে হৈ গ'ল সি লাইফ জেকেট পিন্ধা নাই আমি ইয়াত নাথাকোঁ লেটছ গ' বেক ইয়াতে শেষ মতলীয়া হৈ আছে চব মতলীয়া সেইকাৰণে এইটো ঠিক মতলীয়া বুলি কোৱাতকৈ ডাঙৰ হ'ব কি যে তেওঁলোকৰ তাৰমানে কি বুলি ক'ম এজন মোটামুটি ইমান দুৰ্বল মানুহ এজনক তেওঁলোকে এই যে আমি কিছুমান জাতি আছে নহয় এতিয়াও আফ্ৰিকাত তেনেকুৱা আমি ভিডিঅ'বিলাক দেখিবলৈ পাওঁ যি দুৰ্বল মানুহৰ ওপৰত সিহঁতে যি তাৰমানে নৃত্য কৰি থাকে সেই মানুহজনক যি চাই থাকে নহয় ইহঁতৰ ঠিক তেনেকুৱা হ'ল সিহঁতৰ ঠিক তেনেকুৱা হ'ল তাৰমানে যে জুবিনক 5 সাগৰত এৰি দি পিনে এইপিনে সিদ্ধাৰ্থ আৰু এই ভতিজাকজন এটা চাইডে তাৰমানে এনজয় কৰি থাকিল ইপিনে শেখৰে এনজয় কৰি থাকিল আমাৰ বিখ্যাত অসমৰ অমৃত প্ৰভা বিখ্যাত বুলিয়ে ক'ব লাগিব এতিয়া আৰু সেইটো ভিডিঅ' কৰি থাকিল হা
জুবিনৰ লগত অনবৰতে থাকি অন্তত 2টা দিনটো তহঁতে থাকিলি সেই মানুহটো কিমান ভাগৰুৱা হৈছে কি খাইছে কেইঘণ্টা শুইছে কি কৰিছে কি কৰা নাই তহঁতে গোটেইখিনি তহঁতৰ নলেজত আছে নখ দৰ্পণত আছে গতিকে সেই মানুহজনৰ তহঁতে ইমান বছৰৰ পৰা এটা ৰিলেশ্যনত থাকি তহঁতে নাজানিলি যে সেই মানুহজন 8 ঘণ্টা বা 10 ঘণ্টা নুশুলে মানুহজন ষ্টেবল হৈ নাথাকে দুৰ্বল হয় ড্ৰিংকছ কৰি আছে ভালদৰে খাদ্যও খোৱা নাই তে গতিকে তেওঁলোকে এটা উদ্যম নৃত্য এটা কৰি থাকিলে এটা দুৰ্বলক সন্মুখত ৰাখিয়ে এই তালিবানীবিলাকক দেখা পাওঁ নহয় সিহঁতে বন্দুকটো জোকাৰি যি টাইপ থাকে নহয় এজন মৰিব লগা মানুহৰ সন্মুখতো ইহঁতৰ তাতকৈ কম নহয় তাৰমানে মই সেইকাৰণে মোৰ এইটোৱে দুখ এটা আফচোচ ৰৈ গ'ল সেই বটত থকা বাকী কেইজনকো কিয় জেলত ভৰাই থৈ পেলাই তদন্তটো নহ'ল তাৰমানে কি আইন বাধা আছিল সেইটো কথা নাজানো তাৰমানে সেইটো হ'ব লাগিছিল তাৰমানে হ'ব একদম And they hold the Indian passport, so প্ৰথমতে হ'ব লাগিছিল সেইটো হ'ব লাগিছিল সেইটো কিয় নহ'ল সেইটো আমাৰ এটা মনত খুদুৱনি এটা এইটো থাকি গ'ল মই ভাবোঁ এই প্ৰবাসী অসমীয়াসকলে যিটো কাম কৰিলে এইটোতো এটা কলংক সানি দিলে ন আৰু বছৰ বছৰ ধৰি এই কলংক কিন্তু ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াৰ পৰিয়ালত পৰিব এই 11 জনে গোটেই প্ৰবাসী অসমীয়াসকলক কলংকিত কৰিলে very sad. So মই এতিয়াও মানে তন্ময় তুমি এইটো যদি পডকাষ্ট চোৱা কাম ফৰৱাৰ্ড মেন ডোণ্ট বি কাৱাৰ্ড আহি পেলাই কোৱা গৰিমাক কোৱা আমাক ক'ব নালাগে মামনক কোৱা গৰিমা মামনে এতিয়াও ৰখি আছে সেই উত্তৰটো পাবলৈ সেইদিনাখন 19 ছেপ্টেম্বৰ কি হৈছিল মানুহ ইমানো স্বাৰ্থপৰ হ'ব নালাগে কি আছে আজ নোহোৱা হৈ যাব মুহূৰ্ততে ইমানো স্বাৰ্থপৰ মানুহ হ'ব নালাগে আৰু সেইকেইটা কি কৈ আছে তেওঁলোকক ন্যায় লাগে ন্যায় লাগে তহঁতে মানুহজনক তিলকে সন্মুখত ৰাখি মাৰিলি এতিয়া তহঁতক কি ন্যায় লাগে তহঁতক কি ন্যায় লাগে তহঁতে ক'ব লাগিছিল আমাক শাস্তি লাগে আমি অন্যায় কৰিলো এজন মানুহক দুৰ্বল মানুহ এজনক সন্মুখত ৰাখি আমি সবল হৈ থাকি পেলাই মৰিব আগুৱাই দিলো তহঁতৰ শাস্তিহে লাগে বুলি ক'ব লাগিছিল আৰু সিহঁতক ন্যায় লাগে তাৰমানে কি অসমত থকা মানুহকেইটা দোষী তাৰমানে সিহঁত বটত থকা মানুহকেইটা নিৰ্দোষী তাৰমানে সেইটোৱে বুজাব মিন কৰিব খুজিছে না কি কৰিব গৈছে তাৰমানে সিহঁতে তাৰমানে গতিকে এইটো আমাৰ ক্ষোভ থাকি গ'ল যে সিহঁতক কিয় জেলত ভৰাই থৈ পেলাই তদন্ত নহ'ল তাৰমানে সিহঁতক মুকলি আকাশৰ তলত থাকি পেলাই কিয় হ'ল এইটোৱে আমাৰ কিন্তু কুৱেশ্যন আমাৰ থাকি গ'ল তাৰমানে শেষত যিয়ে নহওক জুবিনে যে এটা গানত কৈছিল পৰিৱৰ্তন কি হ'ব ঘেণ্টাডাল এনেকুৱা শব্দবিলাকে ওলাই যায় এইবিলাকত ওলাই যায় মই নাজানো এতিয়া ভৱিষ্যতে জুবিন গাৰ্গ কেনেকৈ আমাৰ মনত ৰ'ব এইটো ৰখাব লাগিব আমি তাক জীয়াই ৰাখিব লাগিব তাৰ লেগেচি তাৰ আইডিঅলজি সেইবোৰ আমি সি মানে মানুহক মৰম কৰা শিকালে ন কেনেকৈ মৰম কৰিব লাগে ইটোৱে সিটোক মৰম কৰিব লাগে ময়ো ভগৱানক বিশ্বাস নকৰোঁ দেই এতিয়া তাৰ মাজত এতিয়া এনেকুৱা অসমীয়া মানুহ ওলাইছে জুবিনকে পাৰিলে শ্ৰাদ্ধ পাতে জীয়াই থাকোঁতেতো মৰাৰ পিছতো শান্তি নিদিয়ে ময়ো এইটো বিশ্বাস নকৰোঁ আমাৰ মানৱ মানে গোটেই আমাৰ পৃথিৱীখন মই মন্দিৰ হিচাপে ভাবোঁ মই এই কংক্ৰিট ষ্ট্ৰাকচাৰ আই হেট কংক্ৰিট ষ্ট্ৰাকচাৰ আৰু এই ভগৱানৰ বস্তুটো যিটো হয় যে আমি দুটা এইবোৰ কথা পাতোঁ অলপ আধ্যাত্মিক ফিলচফিকেল কনভাৰচেশ্যনো হয় আমাৰ মাজত যে ইউনিভাৰ্ছখনত আৰ উই এল'ন ইন দিছ ইউনিভাৰ্ছ যদি কয় ভগৱানে বনালে ভগৱানক কোনে বনালে মই কওঁ ভগৱানক মানুহে এটা আইডিয়া হিচাপে ল'লে প্ৰথমতে ইটছ এন আইডিয়া গড ইজ এন আইডিয়া মই বিলিভ কৰোঁ যোনে বেলেগে ভগৱানক বিশ্বাস কৰে আই ৰেচপেক্ট দেম বাট মই বিশ্বাস নকৰোঁ মোৰ কাৰণে মানৱীয়তা আৰু মানুহৰ লগত প্ৰেম মানুহৰ লগত মৰম কৰা সহায় কৰা নেভাৰ এভাৰ আনকনচিয়াছলি অৰ কনচিয়াছলি আই নেভাৰ এভাৰ হাৰ্ট এনিৱান আচলতে সেইবোৰ জুবিনৰ আইডিয়লজি সেইবোৰ জুবিনে সেইবোৰ শিকাই থৈ গ'ল আৰু সেইটো কণ্টিনিউ কৰিলে তাৰ লেগেচিটো মই ভাবোঁ ছবি আমিতো কোনো ভগৱান দেখা নাই আমি কোনো অসুৰো দেখা নাই দুৰ্গা পূজাত ভগৱান দেখিলোঁ জুবিনক দেখিলোঁ অসুৰ দেখিলোঁ তন্ময়হঁতক একদম সঁচা কথা কৈছে একদম ভগৱান দেখিলোঁ জুবিনক অসুৰ দেখিলোঁ তন্ময় মানুহৰ মাজতে ভগৱান আছে মানুহৰ মাজতে দানৱ আছে প্ৰতিষ্ঠা হৈ গৈছে ইয়াত কোনো ডাউট নাই কাৰণ যিখিনি
ভিতৰুৱাখিনিতো আমি দেখাই নাই, যিখিনি আমি ফটোত যিখিনি দেখিলোঁ, যিখিনি তেওঁলোকৰ মুখৰ পৰাই আমি কথাবিলাক শুনিলোঁ, শেখৰৰ মুখৰ পৰা শুনিলোঁ, অমৃত প্ৰভাৰ মুখৰ পৰা শুনিলোঁ, এই দুজনৰ মুখৰ পৰাই বিশেষভাৱে শুনিছোঁ, বাকীবিলাকৰ পৰাইতো তেনেকৈ শুনিব আমি পোৱা নাই। গতিকে আমি গোটেইখিনি চাই পিনে যিটো দেখিলোঁ, যি তাৰমানে যি ভগৱান আৰু অসুৰ আমাৰ সন্মুখত ওলাই গ'ল, ইয়াত আৰু তাৰমানে বেলেগকৈ আৰু চাব লগা একো নাই। আৰু দ্বিতীয়তে কথাটো হৈছে কি, আমি প্ৰবাসী বুলি সেই ছিংগাপুৰৰ বাকী যিসকল মানুহ আছে তেওঁলোকেও এওঁলোকক কি বুলি ভাবে মই নাজানো। মই যদি তাত থাকিলোঁ হয়, প্ৰথম এইসকলক বহিষ্কাৰ কৰাটো মোৰ প্ৰধান দায়িত্ব হ'লা হয়। বাকী যি 500 প্ৰবাসী অসমীয়া তাত আছে, তেখেতসকলে এতিয়া তেওঁলোকক ছেক্ৰেটাৰী পাতি থৈছে নে ভগৱান পাতি থৈছে মই নাজানো, কিন্তু প্ৰথম দায়িত্ব হ'ব লাগিছিল তেখেতসকলৰ যি এওঁলোকক প্ৰথম অসমীয়া হিচাপে তাৰ পৰা বহিষ্কাৰ। আমাৰতো গাঁৱত পালেতো এছাৰিৰে কোবাই উলিয়াই দিলে হয়, টপিনা ফালি পেলালেহেঁতেন। এইটোতো কথাই নাই আৰু তাৰমানে। আৰু এনেকুৱা এজন মানুহক হেৰাই পেলালোঁ, তাৰপিছত আৰু কাৰোবাক ক্ষমা কৰাৰ, প্ৰশ্ন কৰাৰ কিবা কথা থাকিব পাৰে নেকি আৰু তাৰমানে, এইটো নোৱাৰে তাৰমানে। বহুত বহুত ধন্যবাদ, বহুত সময় কথা পাতিলোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকেও কথাখিনি শুনিলে, বেদনা সৰ্বস্ব কথা। বোধ কৰোঁ কিছুমান প্ৰশ্নৰ কোনো উত্তৰেই নাথাকে। আমাৰ তেনেকুৱা পৰিস্থিতি হৈছে। কেৱল উত্তৰ এইটোৱে যে ভগৱান জুবিন আৰু অসুৰ সেইসকল ইয়ত পাৰ্টিত থকাসকল, জেলত থকাসকল, আৰু যিসকলে এতিয়াও ভগৱানক সমালোচনা কৰিবলৈ এৰা নাই, সেইসকল নিশ্চিতভাৱে অসুৰ। গতিকে আমি ভগৱানো দেখিলোঁ, অসুৰো দেখিলোঁ। আপোনালোকৰ মতামত জনাব। ধন্যবাদ।